আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে যিসকল মহিলাই নেকি আত্মসহায়ক গোটত আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাই আহিছে চৰকাৰৰ ফালৰ পৰা। কি ভাল খবৰ ওলাই আহিছে সকলোবোৰ আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি এজন গোটৰ সদস্য হয় তেনেহলেহে এইটো ভিডিঅ' আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। কিয়নো আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে গোটত থকা প্ৰতিজন মহিলাসকলক 10,000 টকাকৈ চৰকাৰে প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। সেই টকাটোৰ বাবে নিশ্চয় আপোনালোকেও এখন অমৃত বৃক্ষ আন্দোলন নামৰ এখন যেটো এপছৰ জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু এখন ফৰ্ম আপোনালোকে লাভ কৰিছিলে যিটো ফৰ্মৰ নাম আছিলে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি। এই ফৰ্মটো আপোনালোকে সকলোৱে ফিল কৰি জমা দিছিলে। কিন্তু বহুতৰে মনত এটা ধাৰণা আছিলে যে ফৰ্মটো তেওঁলোকে জমা দিছে কিন্তু 10,000 টকাটো কেতিয়া লাভ কৰিব। বহুতো সংবাদ মাধ্যমত আপোনালোকে শুনা পাইছে যে বহুকেইটা তাৰিখ কৈ আছে যে এইটো তাৰিখত টকাটো দিব, এইটো মাহত টকাটো দিব, কিন্তু সঠিককৈ শুদ্ধকৈ কোনটো তাৰিখে টকাটো প্ৰদান কৰিব হয়তো বহুতে এতিয়ালৈকে গম পোৱা নাই। আপোনালোকে নিশ্চয় জানে যে কিছুদিন আগতে বহুতো সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে এই 10,000 টকাটো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে মহিলাসকলৰ একাউণ্টত সোমাই দিব বুলি ঘোষণা কৰিছিলে। যেহেতু মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে টকাটো প্ৰদান কৰিব, তাৰ মানে আপোনালোকে ইয়াৰ পৰা গম পাইছে যে প্ৰথম সপ্তাহতে যেহেতু কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে তেনেহলে 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰতে আপোনালোকে 10,000 টকাটো আপোনাৰ বেংক একাউণ্টত সোমাই যাব। ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত নিশ্চয় আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। কিন্তু বহুতৰে একাউণ্টত টকাটো নোসোমাব পাৰে। যদি আপোনাৰ এতিয়ালৈকে বেংক একাউণ্টৰ কিবা খেলি মেলি আছে বা আপোনাৰ KYC-টো কমপ্লিট হোৱা নাই তেনেহলে সোনকালে আপোনালোকে আপোনাৰ যিখিনি তথ্য কৰিব লগা আছে আপোনাৰ বেংক একাউণ্টটো সোনকালে আপোনালোকে চেক কৰি লওক আপোনাৰ বেংক একাউণ্টটো এক্টিভ আছে নে নাই বা আপোনাৰ KYC-টো কৰিছিলে নে নাই এইখিনিও আপোনালোকে এবাৰ চাই লওক। কিয়নো ফেব্ৰুৱাৰী মাহটো আহি গৈছে। ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখ এই 7 দিনৰ ভিতৰতে আপোনাৰ একাউণ্টত টকাটো সোমাই যাব। যেহেতু মুখ্যমন্ত্ৰী নিজেই ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত কোৱাৰ লগে লগে এটা কথা ধাৰণা কৰিব পাৰোঁ যে 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত টকাটো সোমাই দিব একাউণ্টত। কিন্তু আপোনালোকে এই টকাটো কি কৰিব লাগিব বা কেনেকৈ লাভ কৰিব, যিসকলে নেকি টকাটো যিসকলৰ একাউণ্টত টকাটো নোসোমাব তেওঁলোকে কি কৰিব লাগিব, তেনেহলে পৰৱৰ্তী তেওঁলোকৰ একাউণ্টত টকাটো সোমাই যাব। যেহেতু বহুতো মানুহে আবেদন কৰিছিলে বা বহুতো গোটৰ সদস্য আছে সেইকাৰণে হয়তো চৰকাৰে এই টকাটো 2-3টা কিস্তিৰ জৰিয়তেহে একাউণ্টত সোমাই দিব পাৰে। সকলোৰে একাউণ্টত এদিনতে টকাটো সোমোৱাটো সম্ভৱ নহয়। কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰতে টকাটো আপোনাৰ একাউণ্টত লাভ কৰিব। এই কথাটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কিছুদিন আগতে বহুতো সংবাদ মাধ্যমত প্ৰকাশ কৰিছিলে। আপোনালোকে যিসকলে ভাবি আছিলে যে টকাটো কেতিয়া পাব, এতিয়াৰ পৰা তেওঁলোকে আৰু বেছি দিন সময় নাই, তেওঁলোকৰ হাতত সোনকালে তেওঁলোকৰ একাউণ্টত টকাটো